আমাৰ ফৰকাটিং পঞ্চায়তৰ আমাৰ সকলো দলৰ জ্যেষ্ঠ কনিষ্ঠ কাৰ্যকৰ্তাসকল, অসম গণ পৰিষদ দলৰ জ্যেষ্ঠ কনিষ্ঠ কাৰ্যকৰ্তাসকল, জিলা পৰিষদ পঞ্চায়তৰ প্ৰতিনিধিসকল, এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল, মোৰ অতি আদৰৰ এই অঞ্চলৰ আইসকল, যুৱক যুৱতীসকল, সুধীবৃন্দ, আজি ৰাতিপুৱাৰ পৰা বৰষুণ, অলপ মনটো বেয়া লাগি গ'ল যে ইলেকশ্যনত যাব লাগিব, বতৰ এনেকুৱা বিধি বহালি দিছে, মনটো অলপ বেয়া লাগিল। কিন্তু আপোনালোকক দেখি একদম মনটো ভাল লাগি গ'ল যে ৰাতিপুৱাই বৰষুণো নাইকিয়া হ'ল আৰু আপোনালোকক একদম ডেকা ল'ৰাবিলাকে মই দেখিলোঁ যে ফৰকাটিং পঞ্চায়ত টেকেলিগাঁৱৰ পৰা আৰম্ভ কৰি একদম বিশাল ৰেলী, যিমান বাইকাৰ্ছবিলাক আছে চবৰ কাৰণে এটা হাততালি, ডাঙৰ হাততালি। এইবাৰ 2026 যি নিৰ্বাচন, এই নিৰ্বাচনত আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে মোক আগবঢ়াই দিছে। আপোনালোকে গম পাইছে যে 26 চনৰ নিৰ্বাচন অহা 9 এপ্ৰিলত হ'ব, বৃহস্পতিবাৰ, দিনটো ভাল। আমি চবেই ৰাতিপুৱা যিসকলে আমি পৰম্পৰাগত বৃহস্পতিবাৰটো মানুহ, আমাৰ ভাল শুভ কাৰ্য হ'লে বৃহস্পতিবাৰ ভাল হ'ব লাগে। যি নহওক, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটে গোটেই অসমতে আমাৰ প্ৰাৰ্থী আগবঢ়াইছে আৰু আমি যোৱা 20 মাৰ্চত মনোনয়ন পত্ৰ দিবলৈ গৈছিলোঁ। যেতিয়া মনোনয়ন পত্ৰ দিবলৈ গৈছিলোঁ, ইংৰাজীত এষাৰ কথা আছে, বেলিটো যদি ৰাতিপুৱা একদম টকটককৈ ওলাই, তেতিয়া মানুহে গম পাই দিনটো ভাল হ'ব। আৰু আমাৰ তেনেকৈ শুভ কাৰ্য এটা কৰিবলৈ যাওঁতে মই দেখিলোঁ যে হাজাৰ বিজাৰ মানুহে আমাক মনোনয়ন পত্ৰ দিবৰ কাৰণে সংবিধান প্ৰদান কৰিলে। আমাৰ মহন্তহঁতো আছিলে। ইমানে বেছি মানুহ, আমি আচলতে কোনে ক'ত ফৰিং চিটিকাই দিলোঁ গমেই নাপালোঁ নহয়। তথাপি চবেই ফিল্ডত একলগ হ'লোঁ। আপোনালোকেও দেখিছোঁ ফৰকাটিঙৰ বহু মানুহ গৈছে। কোন কোন গৈছে হাত দাবচোন, মই চাই লওঁ। চবেই গৈছে, ইয়াত চবেই গৈছে। এবাৰ মই মানে এই বস্তুটো লক্ষ্য কৰিছোঁ, যিমান আমাৰ সভা আছে তাত দেখিলোঁ মনোনয়ন পত্ৰত প্ৰায় 60% মানুহেই গৈছে, আগতে নাযায়। ইমান বিশাল ৰেলী, ভাবিব নোৱাৰা। তাৰমানে কি, গণতন্ত্ৰত যে ৰাইজে ৰজা, এই যে ইলেকশ্যনৰ দিনটো যে আপোনালোকে গুৰুত্ব সহকাৰে লৈছে, সেইটো খুব ভাল এটা মানে আমাৰ চাইন বা চিহ্ন। গতিকে সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ যে আহিব লগা যি গণতন্ত্ৰৰ উৎসৱ, সেই উৎসৱত 100% আপোনালোকে ভোটদান দিব। আৰু